কৃষ্ণ আমি আমাৰ তাঁতীবাপজনাই যেতিয়া ব্যাখ্যা কৰি আছিলে তেতিয়া আমি এভাগী ঘোষা শুনিলোঁ যে অন্য দেৱী দেৱ নকৰিবা সেৱ প্ৰসাদো নখাইবা তাৰ মূৰ্তিকো নচাইবা গৃহো নপশিবা ভক্তি হৈব ব্যভিচাৰ। আমি আজিকালি মোবাইলত ইউটিউবত বিভিন্ন ব্যাখ্যাকাৰৰ ব্যাখ্যা আমি শুনো আৰু যেতিয়া আমি ব্যাখ্যা শুনো তেতিয়া আমি এই একেফাকি ঘোষাৰে ব্যাখ্যা কিন্তু আমি বিভিন্ন ধৰণেৰে পাওঁ। মই ব্যাখ্যাকাৰজনৰ নামটো ক'ব বিচৰা নাই কৃষ্ণ, তথাপিতো আজি কেইদিনমানৰ আগতে সেই ব্যাখ্যাকাৰজনে ইউটিউবত এই ফাকি ঘোষাৰ ভাঙনিটো দিলে এনেধৰণেৰে। আৰু যদিহে ইয়াত কোনোবাই সেয়া শুনিছে বা তেনেহ'লে আমি বিচাৰোঁ যে ইয়াৰ সত্য তথ্যটো আমাক বাপ জনাই দিয়ক। তেখেতে ক'লে অন্য দেৱী দেৱ নকৰিবা সেও, এই বাক্যশাৰীয়ে হেনো অন্য দেৱী দেৱতাৰ কথা কোৱা নাই, অৰ্থাৎ পুৰুষ আৰু মহিলা, পুৰুষ আৰু মহিলা, পুৰুষক দেৱতা বুলি কৈছে, মহিলাক দেৱী বুলি কৈছে। অৰ্থাৎ পুৰুষ মহিলা, অন্য পুৰুষৰ ওচৰলৈ মহিলা যোৱা, অন্য মহিলাৰ ওচৰলৈ পুৰুষ যোৱা, এইটো বুজাই পেলাই ক'লে যে এয়া যুধিষ্ঠিৰে হেনো মহাভাৰতত কৈছিলে। আৰু যিখিনি দেৱ দেৱী, অন্য দেৱ দেৱী, তেওঁলোকক মানে এইটো কি বুলি কয়, হীন চকুৰে চাবলৈ হাক দিছে। কাৰণ আৰু এটা কথা ক'লে কি, যে ভাগৱতত কৈছে যে বৃক্ষৰ মূলত পানী দিবা, গছ মানে ফল আৰু পাতে তাৰ মানে ৰসটো পাবই। এতিয়া গছ আৰু পাত মানে কি, অন্য দেৱী দেৱ, অৰ্থাৎ সেই অন্য দেৱী দেৱো সেই ভগৱানৰে অংশ। তেনেহ'লে আমি কৃষ্ণকে সেৱা কৰিব লাগে, কিন্তু সেই বুলি অন্য দেৱী দেৱক মানে আমি হীন জ্ঞান কৰিব নালাগে। আমিতো নকৰোঁ, খালি আমি তেওঁলোকক পূজা নকৰোঁ। কিন্তু এই যে কথাটো ক'লে আগত যে পুৰুষ আৰু মহিলা, অৰ্থাৎ পৰ পুৰুষৰ ওচৰলৈ যাব নাপায়, আকৌ পৰ স্ত্ৰীৰ ওচৰলৈ যাব নাপায়, এনেকৈ ডাইৰেক্ট কৈছে। নামটো নকওঁ মই, বাপজনক কিন্তু যোৱাৰ আগে আগে সেই ব্যাখ্যাকাৰজনৰ নামটো ক'ম। কিন্তু আমি অকণমান এইটোহে জানিব বিচাৰিছোঁ যে এতিয়া যিহেতুকে তেনে ব্যাখ্যাকেও তেনেকুৱা ব্যাখ্যা দি আছে, সেইখিনিও কোনোবাই শুনি আছে, তেওঁলোকৰ মাজতো বিভ্ৰান্তি হৈছে, এইটো সত্য নে এইটো সত্য। সেইটো কাৰণে আজি আমি বিচাৰিছোঁ যে এইটোৰ প্ৰকৃত সত্যটো উদ্ঘাটন হওক। কৃষ্ণ কৃষ্ণ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু এটা কথা, আমি আৰু লগতে আমাৰ অৰূপ বাপেও এটা প্ৰশ্ন কৰিব বিচাৰিছে, দুটা প্ৰশ্নই সুধি লৈছোঁ, তাৰপিছত আপোনালোকে আমাক অকণমান ক্লিয়াৰ কৰি দিলে হ'ব। কৃষ্ণ, জয় গুৰু শংকৰ। আজি প্ৰশ্নটো প্ৰশ্ন হয় নাই মই আচলতে ধৰিব পৰা নাই। মোৰ মানে অন্তৰত কথাতে খুন্দিয়াই থকাৰ কাৰণেহে মই কথাষাৰ আগবঢ়াইছোঁ। যদি কেনেবাকৈ মোৰ দুখ হয় ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। কৃষ্ণ। আমাৰ তাঁতীবাপজনাই ক'লে যে মাধৱ পুৰুষজনাই অকপটভাৱে গুৰু সেৱা কৰিছিল, আৰু তেওঁ এনেকুৱা এটা ফিল্টাৰ পানী থৈছে, কেউপিনে ডাঙৰ ঢাপ মাৰি পেলাই জেওৰা দি থৈছে, আৰু সেয়া খাবলৈ হ'লে আমি সাংঘাতিক এটা জেওৰা পাৰ হৈ গৈ পেলাইহে আমি কাম কৰিব পাৰোঁ বা আমি ভগৱানৰ চিন্তা কৰিব পাৰোঁ। তেতিয়াহ'লে আমি অকল হাতযোৰ কৰি দিলেই যদি ভগৱান সন্তুষ্ট হয়, এই কথাটো মই অকণমান বুজাই দিব দেখোন। গুৰুৰ ঋণ অঞ্জলিত পৰে বুলি যে এতিয়া কৈছে, গুৰু ঋণ সুধিবলৈ অঞ্জলিত পৰে একো নাই বুলি যে ক'লে, এই কথাষাৰ অকণমান আগবঢ়াই দিলে মই পৰম সন্তোষ পাম। কৃষ্ণ কৃষ্ণ। আমি জয়জতে প্ৰশ্নকৰ্তা দুইজন বাপলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন জনাইছোঁ। আমি বাৰু আমাৰ সামৰ্থ্য অনুযায়ী ভগৱন্তৰ হৃদয়গত পৰমাত্মাই যেনেধৰণে ব্যক্ত কৰে আমি তেনেধৰণে ব্যক্ত কৰিম। আৰু লগতে প্ৰথম প্ৰশ্নকৰ্তা আমাৰ কপিলদেৱ বৰুৱাক আমি কৈছোঁ যে এয়া মানে এতিয়া যিটো যুগ, যাৰ মানে একেবাৰে সহজভাৱে ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে যে এই যাৰ জনমতি কৰে বেদক ব্যাখ্যান, নিজৰ অৰ্থ ভকতিক তেজি বুজয়ান। নিজৰ ভক্তি যে ভাগৱত ধৰ্মটোৰ মূল বস্তুটো যে ভক্তি, যাৰ জনমতি কৰে বেদক ব্যাখ্যান নিজৰ অৰ্থ ভকতিক তেজি বুজয়ান, সেইটোতো আৰু বাধা নাই নহয়। এতিয়া
গতিকে মুকলি গছৰ পথাৰৰ গছ আপোনাৰ দিশৰ পৰাও পোন হয়, মোৰ দিশৰ পৰাও পোন হয়। কিন্তু নকৰিবা সেৱা সগী আনা দেৱতাৰ নুহি জানো আমাৰ ভকতি ব্যভিচাৰ, সেইটো অৰ্থ কি ক'ব এতিয়া? নকৰিবা সেৱা সখী আন দেৱতাৰ নুহি জানো আমাৰ ভকতি ব্যভিচাৰ। আৰু সেয়া দ্বিতীয় স্কন্ধ ভাগৱতৰ যিটো অৱতাৰ তত্ত্বকথনত বৰ্ণনা কৰোঁতে ব্ৰহ্মাই নাৰদক দিয়া সেই কথাখিনিত গুৰুজনে সেই উপদেশটো লিখিছে, য'ত ৰামচন্দ্ৰই সীতাক বিয়া কৰাৰ পাছত কেনেধৰণৰ ঘটনাবোৰ ঘটিছিল তাৰ পাছতে কিন্তু সেই উপদেশে উবা নৰলোক। আৰু আমাৰ সেই যিসকলে ইউটিউবত মই তেখেতসকলক একো ভাষা নকওঁ বাৰু, এই তেওঁলোকৰ বিশ্লেষণটো শাস্ত্ৰসন্মত হ'ব লাগে আৰু হৃদয়ংগম কৰি কথাখিনি ক'ব লাগে। এইকাৰণে শাস্ত্ৰত আগৰ আৰু পাছৰটোও চাবলৈ প্ৰথমতে ক'লে যে উবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ এৰা আলজাল। তাৰমানে সেই মানৱসকল অকল আমাৰ অসমীয়া মানুহকেইটাকে গুৰুজনে কোৱা নাই, সমস্ত পৃথিৱীত থকা মানুহক কৈছে যে উবা নৰলোক হৰি ভজিওক ধৰা আজি উপদেশ, মই উপদেশ দিছোঁ এইটো শুনা। এৰা আলজাল, অন্য যিবোৰ আমাৰ আলজাল যিবোৰ আমি বিষয়ক চিন্তা কৰি থাকোঁ সেইবোৰ এৰা আলজালৰ জীৱাকতকাল। আমাৰ মাত্ৰ আয়ুস আমাক গড় হিচাপে আমি 100 বছৰ পাওঁ, তাৰ 50 বছৰ শুওঁতেই যায়, 20 বছৰ উমলতে যায়, 10 বছৰ ধৰ্মাত্ম আৰ্জন কৰোঁতে যায়, আৰু বাকী 10 বছৰত আপোনাৰ বৃদ্ধকালত আমি একোৱেই কৰিব নোৱাৰোঁ। এই বৰ্ণনা দি থৈছে। গতিকে এৰা আলজাল জীৱাকতকাল জৰা ভৰিলেও পৰে, আৰু লগতে আমাৰ 40-50 বছৰ পাছতে জৰাই আমাক বিয়া কৰিব। তাৰপাছত দেখিছেই নহয় এতিয়া দাঁত মূৰ চুলি পকি অৱস্থা নাই। গতিকে এৰা আলজাল জীৱাকতকাল জৰা ভৰিলে অন্য দেৱী দেৱ আত্মা লিংগটোক দেৱ দেৱতা বোলে নেকি? অন্য দেৱী দেৱ দস্তুমত কৈছে। আমাৰ দেৱতা সংখ্যা ভাগৱতে দিছে 33 কোটি দেৱতা। হেৰিয়াত আপোনাৰ অষ্টম স্কন্ধ ভাগৱতৰ বলিচলনত আছে, সুন্দৰভাৱে আছে দেৱতা 33 কোটি অমৃত মথনত। তাৰপিছতে আছে দৈত্যসকল 35 কোটি। গতিকে অন্য দেৱী দেৱ নকৰিবা সেৱা, কেতিয়াও সেৱা নকৰিবা, নকৰিবা সেৱা সখী আনন্দাব বুলি আমাৰ ভাগৱতেও কৈছে। অন্য দেৱী দেৱ নকৰিবা সেৱা নখাইবোৰ প্ৰসাদতা। প্ৰসাদ মানে কি? প্ৰসাদ মানে আমি গ্ৰহণ কৰা মাহ প্ৰসাদ, এইটোৱে প্ৰসাদ নাই। প্ৰসাদ শব্দটোৰ অৰ্থ হ'ল প্ৰসন্নতা। অন্য দেৱতাৰ পৰা তুমি প্ৰসন্নতা কেতিয়াও নিবিচাৰিবা। প্ৰসাদ মানে আমাৰ ধাৰণাটো কৰি লয় যে আমি খোৱা এই দ্ৰব্যকে প্ৰসাদ, এয়াও প্ৰসাদ, কিন্তু প্ৰকৃত প্ৰসাদ অৰ্থটো হ'ল প্ৰসন্নতা। আমাৰ যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলে। চাব দেই, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ, পুৰুষৰ মানে জীৱ, আত্মাৰ জীৱৰ যিটো আত্মা মাধৱৰ প্ৰসাদে ভগৱন্ত প্ৰসন্নতা হ'লেহে আপুনি ভকতি কৰিব পাৰিব। এই ভক্তিহীন মানুহবোৰে যাৰ যেনেকৈ মন গৈছে তেনেকেই কথাখিনি কৈছে। গতিকে সেইটো দশৰূমত সুন্দৰভাৱে এখন হৰিনাম ধৰ্মৰ যিটো আধাৰ গ্ৰন্থ ভাগৱতত, তেতিয়া তেওঁলোকে সেই উদ্ধৱক কোৱা কথাখিনি কেনেধৰণে বিশ্লেষণ কৰিব কল্পনা কৰক। দ্বিতীয় স্কন্ধ ভাগৱত ধৰ্ম মহাধৰ্ম কথনতে সেই কথাখিনি কৈছে। কওঁতেই আমাৰ যেতিয়া লাগিছে অন্য দেৱীদেউ সেইটো লাগিলে নখাই, মূৰ্তিকো নচাই বা প্ৰসাদ নখাব। তাৰপিছতে কৃষ্ণৰ স্থানক, তাৰপিছত কৈছে যে কৃষ্ণৰ স্থানক যত্নে চলিওক সাঞ্চিও পুণ্যৰ দাম। তাৰ পাছততো সেইটোহে ক'লে কাৰ স্থানলৈ যাবলৈ কৈছে? দেৱতাৰ স্থানলৈ যাবলৈ ক'ল নেকি? উত্তৰটো আচলতে তলৰ জোকা পদতে দি থোৱা থাকে, কিন্তু কেলে তেনেকৈ কৈছে, কিয় কৈছে, কি স্বাৰ্থ লৈছে ভাগৱতক ইমান ধৰণে অপব্যাখ্যা কেতিয়াও আচলতে হ'ব। সেইকাৰণে আমি বাপসকলক কৈছোঁ, আপোনালোকে ইউটিউব যদি চাইছে মনোগ্ৰাহী নহ'লে কেতিয়াও নাচাব, নহ'লে আমাৰ মতিটো ভ্ৰম হৈ যাব, একদম বিপৰীত দিশলৈ গুচি যাব। যাৰে মন গৈছে, এতিয়া ডাঙৰ কথা হ'ল, মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানটো আছে কাৰণে খুব হেৰিকৈ গৈছোঁ। এই যিটো অলপ দিনৰ আগতে আমাৰ সংবিধান সংশোধন হৈছিল, হয় নহয়? তাত আমাৰ যিমানবোৰ আমাৰ অনুষ্ঠানৰ ব্যাখ্যাকাৰ আছিল কেইজন গ'ল? আমাৰ এইজনৰ বাহিৰে আৰু কোনোবা গ'লনে? আপুনি আমি গৈছিলোঁ, আৰু কোনোবা গৈছিলেনে বাৰু? কিয় নাই যোৱা? এজনে সিদিনা কালি প্ৰশ্ন কৰিলেও কৈছে নহয়, আমাক পদাধিকাৰে বোলে অপমান কৰিব, সেইকাৰণে নগ'লো হেনো। সেইটো হয় জানো? সঁচা কথাটো সত্য কথাটো ক'বৰ কাৰণে ঊৰ্ধ্ববায়ু কৰি পেলাই ভগৱন্তই অংগীকাৰ কৈছে, দশসত্য খাই অৰ্জুনক কৈছে ভক্তি প্ৰদীপত। গতিকে আপোনালোকে কেতিয়াও ভয় নাখাব, এইবোৰ অপব্যাখ্যাত আপুনি কেতিয়াও ভুল নাযাব। এতিয়া চাণ্ডালিনীয়ে কেনেধৰণে আশ্ৰয় লৈ পেলাই কেনেধৰণে তেওঁ সেই যিটো সুশীল ব্ৰাহ্মণৰ ভক্তি প্ৰদীপৰ কাহিনীটো আছে সেইখিনিও পঢ়ি চাব আপোনালোকে। কেনেধৰণে সেই ইন্দ্ৰ দেৱতাক পূজা সুশীল ব্ৰাহ্মণৰ কথা, তুমি কাক পুজিছা বুলি সোধাত চাণ্ডালিনী অত্যন্ত ভক্তিপৰায়ণ, ঈশ্বৰ ভক্তিপৰায়ণ।
শুনাৰ লগে লগে ক'লে যে মই মোৰ উপাস্য দেৱতা ইন্দ্ৰক পুজিছোঁ বুলি কোৱাৰ লগে লগে তেওঁ কাণত আঙুলি দি পেলাই সেই গংগাত গৈ পেলাই 108টা বুৰ মাৰিছে। 108টা ভগৱন্তৰ 108টা নাম জপি পেলাই বুৰ মাৰি পেলাই আহি বাহিৰটো শুদ্ধ কৰিবলৈ কৈছে। ভিতৰ শুদ্ধ কৰিবৰ কাৰণে ভগৱন্তৰ নাম জপি থাকোঁতেই নাৰদে পাইছেগৈ। তেতিয়া নাৰদে সুধিছিলে যে তই ইমান নিকৃষ্ট, তই জন্মতে তই চাণ্ডাল, আকৌ তোকো কোনোবাই উপবৃত্ত কৰিব পাৰেনে? সেইবুলি সুধিলত তেতিয়া গোটেই কাহিনীটো কৈছে। গতিকে সেই কাহিনীটোৰ দ্বাৰা এইটোৱে প্ৰতিপন্ন হৈছে যে ভক্তিত কোনো জাতীয় জাতিৰ কথা নাই, ভকতি কৰিলেই ভগৱন্তক পাব পাৰে। গতিকে আমি সেইকাৰণে এই কথাবোৰ আপোনালোকে মানে যিমান পাৰে সিমান খুব সংযতভাৱে আপোনাৰ যিটো বোধগম্য মানি লোৱা নাই সেইটো কেতিয়াও নাচাব, নহ'লে আমাৰ মনটো বিচলিত হয়। আৰু দ্বিতীয় এই বাপে যিটো ক'লে আমাৰ অৰূপ বাপে কি বুলি ক'লে, মই প্ৰশ্নটো অঞ্জলি নাহি অঞ্জলিত পৰে। অঞ্জলি মানে এনে কৃতাঞ্জলি। আপুনি এই এনেকৈ দিয়াটো এইটো বাহিৰ দেই, যিটো অন্তৰত অঞ্জলি জ্বলাব লাগে। আমাৰ ভক্তিটো অন্তৰৰ বস্তুৱে দেই, বাহিৰটো তাত অনুষাংগিক। শ্ৰদ্ধাটো যেতিয়া আপুনি ভিতৰৰ পৰা বাহিৰ হ'ব লাগিব, ভিতৰৰ পৰাহে বাহিৰৰ আচৰণবোৰ আপুনি পাৱই প্ৰমাণ বুলি কৈছে। আপোনাৰ যদি হৃদয়ত ভক্তিভাৱটো জাগৃত নহয়, এই দেখিলে কৃষ্ণ বুলি এনে সেই আমাৰ যে অধিৱেশনত কয় কৃষ্ণ বাপ সেইজনৰ ভক্তি হৈছে বুলি ক'ব পাৰিবনে? সেইদিনাহে ক'লে, তেওঁতো পাছততো নাই কোৱা। বহুতে কৈ থাকে কৃষ্ণ কৃষ্ণ, সেইটো হ'ব জানো? সেইকাৰণে এই কৃষ্ণটো কওঁতে আপোনাৰ মনৰ পৰা আনন্দ ওলাব লাগিব, আপুনি ভাল পাব লাগিব ভগৱন্তক। গতিকে আপুনি কায় বাক্য মন নিশ্চয়কৈ যে অন্তৰৰ পৰা যদি ভগৱন্তক, আৰু ভগৱন্তটো আপোনাৰ মোৰ প্ৰত্যেকৰ হৃদয়তে পৰমাত্মাৰ বিৰাজমান হৈ আছে। আপুনি কি ভাবিছে, আপুনি মই কি ভাবিছোঁ আপুনি গম নাপায়, কিন্তু তেওঁতো গম পাই আছে। গতিকে সেইকাৰণে আপোনাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল অত্যন্ত সচেতন নহ'লে কিন্তু আপোনালোকে নাভাবিব দেই প্ৰাথমিকে নাই দেখা, কোনো ওচৰেও দেখা নাই, গ'ল যেনিবা আপুনি গৈ পেলাই পূজাও চালে বা কিবা কিবি কৰিলে, কিন্তু আপোনাৰ হৃদয়ত থকাজন ইয়াতে আছে নহয়। আপোনাৰ যিটো আপোনাৰ এতিয়া আধাৰ কাৰ্ড, তাতো আছে আধাৰ কাৰ্ড, গম পাইছে নাই? ইয়াত লিংক কৰি ইয়ালৈকে আমাৰ যিমানকেইজন আছে 14জন সাক্ষীয়ে আপোনাৰ নামত সেই একাউণ্টত আপোনাৰ চববোৰ উঠি থাকিব। নকৰিলেহেঁতেন। গতিকে গুৰুজনে ইমান শাস্ত্ৰ 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰি অহাৰ পাছত ভাগৱতকে আধাৰ গ্ৰন্থ কৰি আৰু ইমান ধৰণে গুৰুজনৰ যিখিনি মানে ভক্তিৰ যিমানখিনি আমাক দি থৈ গ'ল, পৃথিৱীত কোনো এনেকুৱা এজন গুৰু নাই যি নৃত্য গীতৰ পৰা নাটকৰ পৰা ভাবিবই নোৱাৰে। তাৰমানে ইমানকৈ দিয়াৰ পাছতো আমাৰ অসমীয়া মানুহখিনি যিখনে এইখিনি আমাৰ ইউটিউবত দি আছে, এনেকুৱা ধৰণৰ হ'ব নালাগিছিল। দুখিত হয় আমি, আমাৰ অলপ দুই এষাৰ আমি ক'বৰ কাৰণে তাতিব। কৃষ্ণ 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 কৃষ্ণ। যিহেতু আমাৰ পৰম শ্ৰদ্ধাৰ আদৰণি সমিতিৰ বাবে আমাৰ পৰম শ্ৰদ্ধাৰ কপিল বৰুৱা বাপে বানটো মোকে মাৰিছিলে, গতিকে অকণমান আমি আঁৰত থকাৰ কাৰণে বানটো আমাৰ পৰম শ্ৰদ্ধাৰ দিলীপ বাপক নাথ বাপক লাগি গ'ল, আৰু আমালৈ বানটো ইতিমধ্যে নাহিল। তথাপিও তেখেতে দুখ পোৱা মানে ময়ো দুখ পাবই লাগিব। অ' হৰি অ' ৰাম। আচলতে মহাপুৰুষ গুৰুজনাই কৈছে, ভক্তি ৰত্নাকৰ গ্ৰন্থটো আছে ভাঙনিত আৰু ভাগৱততো আছে, ই ৰাম শাস্ত্ৰক জানয় যিটো ভকত নহয়, তাৰ উপদেশে বুধ নোপোজে লোকত। বোলে শাস্ত্ৰ জানিব পাৰে, কিন্তু যদি ভকত নহয়, তাৰ উপদেশত বুধ মানে জ্ঞান, জন্ম নহয়। এই যদি বা ভকত हुए, বোলে ভকতো হৈছে, যদি বা ভকত हुए শাস্ত্ৰ ন জানয়, ঈশ্বৰ সংশয় খণ্ডিবা ন পাৰয়। চালে বাৰে কোবাই মানুহসকলৰ বুদ্ধি বিভ্ৰম কৰি একাকাৰ ব্যাখ্যা আছে, নিজকে পণ্ডিত বুলি স্বীকৃতি দি আছে। তেওঁলোকে শংকৰদেৱ মহাপুৰুষ মাধৱদেৱতকৈ ওপৰত হৈ আছে। অ' হৰি অ' ৰাম।
বোলে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱতকৈ তেওঁলোকক ঊৰ্ধ বুলি ভাবি আছে। সেইসকলৰ পণ্ডিতসকলক আমি এশৰণীয়া ভকতসকলে খণ্ডন কৰিবলৈ বহি তেওঁলোকৰ শাস্ত্ৰ তৰ্কবিলাক। শ্ৰীমদ ভাগৱত গীতাত কৈছে, সখা অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু তুমিতো বিশ্বৰূপটো দেখুৱালা, সমস্ত 33 কোটি দেৱতা, একাদশ ৰুদ্ৰ, 11জন শিৱ বোলে তোমাৰ শৰীৰতে বিদ্যমান হৈ আছে, একাদশ ৰুদ্ৰ তোমাৰ শৰীৰতে আছে, আৰু কোটি কোটি সূৰ্য তোমাৰ প্ৰকাশ হৈ আছে, 33 কোটি দেৱতা তোমাৰ আশ্ৰয়ত আছে, চন্দ্ৰ সূৰ্য বায়ু বৰুণ সকলোৱে তোমাৰ চৰাচৰ, মায়া দক্ষিণী প্ৰকৃতি সূৰ্যতো চৰাচৰম। ভগৱন্ত কৃষ্ণই নিজে কৈছে, মৎপৰতৰম নান্য কিঞ্চিদস্তি ধনঞ্জয়। গোটেই চৰাচৰ জগতখন সৃষ্টি স্থিতি অন্তকাৰী, কটাক্ষতে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা হৈছে ভগৱান কৃষ্ণ। আৰু অৰ্জুনক কৈছে, হে অৰ্জুন, সৰ্বধৰ্মানো পৰিত্যজ্য মা মেকম শৰণম ব্ৰজ। মা মেকম মানে কি? সংস্কৃত শ্লোক। এই পণ্ডিতজনক ক'ব বিচাৰিছোঁ, মা মেকম মানে কেৱল মোক। ভগৱন্তই ক'ব পাৰিলেহেঁতেন, বোলে সৰ্বধৰ্মানো পৰিত্যজ্য মা মেকম শৰণম ব্ৰজ অহম তম সৰ্বপাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। অৰ্জুনক কৈছে, সমস্ত দেৱতাক তুমি ত্যাগ কৰি সমস্ত ধৰ্ম মানে কি? কি ধৰ্ম ত্যাগ কৰিব কৈছে? তুমি ক্ষত্ৰিয়, তুমি ব্ৰাহ্মণ, তুমি শূদ্ৰ, এইবিলাক ভাৱনা তোমাৰ পৰা আঁতৰাই দিয়ক। গুৰুজনাই কৈছে, নুহু জানা আমি 4 জাতি। এই স্বধৰ্ম ত্যাগ কৰিও যদি তুমি ঈশ্বৰক আশ্ৰয় কৰা, ভগৱন্তক, অৰ্জুনক কৈছে, তোমাৰ হাতত 2টা লাডু দি দিম মই। তুমি যদি যুদ্ধ কৰা তেনেহ'লে তোমাৰ যদি কেনেবাকৈ মৃত্যু হয়, তথাপিও তোমাৰ স্বৰ্গ আছে। বুজি পাইছেনে? আৰু যদি কেনেবাকৈ যদি তুমি যুদ্ধত পৰাজয় হয়নে বাৰু? আৰু যুদ্ধত যদি তুমি জয় হোৱা, যুদ্ধত যদি পৰাজয় নহয় জয় হোৱা, তেতিয়া কি বোলে তুমি ৰাজ্য ভোগ কৰিব পাবা। সেইটোও একফালে দুইফালে 2টা হাতত লাডু আছে, হয়নে বাৰু? মিঠৈ আছে। গতিকে তোমাৰ মোহ দূৰ কৰা, এইবিলাক ভাই ভাতৃ পিতা পুত্ৰ সকলোকে তুমি এৰি তুমি যুদ্ধ কৰা। গতিকে অৰ্জুনক সেই মোহ ভংগ কৰিছে আৰু ভগৱন্তৰ আশ্ৰয় ল'ব কৈছে। আৰু এই শ্লোকটো কৈছে, মা মেব মানে কেৱল মোক। ভগৱন্তই কৈছে, মা মে কম, কেৱল মোক, মোৰ বাহিৰে তোমাৰ অন্য দেৱ দেৱীক যদি তুমি তোমাৰ যদি হেৰি আছে, এটেচমেণ্ট আছে। ভগৱন্তই কৈছে, কামে স্ত্ৰে হৃতাহ জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। কামনাৰ ফলত বলি হয়। 7 নম্বৰ গীতাত কৈছে, বোলে কোনসকল আন দেৱ দেৱীক পূজা কৰে? কামে স্ত্ৰে হৃতাহ জ্ঞান, যাৰসকল মানে হিতাহিত জ্ঞান, বিবেক শূন্য হৈ গ'ল, সেইসকল মানুহে আন দেৱ দেৱী পূজা কৰে, ভগৱানে কৈছে। আৰু এই দেৱ দেৱীবিলাককো মইহে পালন কৰি থাকোঁ, মই নহ'লে সেই দেৱ দেৱীসকল জড় বুলি কৈছে। সেইকাৰণে গুৰুজনাৰ লগত মহাপুৰুষ মাধৱদেৱে যেতিয়া তৰ্ক লাগিছে, তেতিয়া মাধৱদেৱে মাৰ্কেণ্ডে পুৰাণৰ পৰা দেৱী চৈতন্য বুলি কৈছে, হয়নে বাৰু? মাধৱে বোলন্ত দেৱী চৈতন্য নিশ্চয়, মাৰ্কেণ্ড পুৰাণে তাক কহিয়া আশ্ৰয়। দেৱীহে চৈতন্য, মাৰ্কেণ্ডে পুৰাণত কৈছে। গুৰুজনাই যুক্তিত কাটিছে, বোলে শংকৰে বোলন্ত ভাল কৰিলা আশ্ৰয়, বায়ু পুৰাণত তাৰ ফল কহিছয়। দেৱীক চৈতন্য বুলি যিটো উপাসয়, তাহাৰ পাখণ্ড মত শাস্ত্ৰৰ নিৰ্ণয়। বায়ু পুৰাণৰ পৰা যুক্তি কাটিলে। তাৰপিছত আকৌ মাধৱদেৱ শাক্ত পূজাৰী, দেৱী পূজাৰী আছিলে। তাৰপিছত কি বুলি ক'লে গুৰুজনাই? যে ঈশ্বৰ আজ্ঞায়ে দেৱী সৃজন্ত জগত, আজ্ঞা বিনে দেৱী ইটো জড় প্ৰায় হয়। জল বুধ যেন জলে মিলিছয়, ব্ৰহ্মত হুয় জীৱে ব্ৰহ্মে যাইলি ন। বোলে ব্ৰহ্মৰ পৰাহে জীৱ উৎপন্ন হৈছে। গতিকে বেদৰ যিটো ৰহস্য কথাটো তেওঁলোকে নাজানিহে অন্য দেৱ দেৱী পূজা কৰি আছে। সেইকাৰণে অৰ্জুনৰো এইটো প্ৰশ্ন আছিলে। অৰ্জুনে কৈছে, প্ৰভু তুমি যে কৈ আছা তোমাকেই পূজা কৰা, তুমিয়েই একমাত্ৰ দেৱতা, 33 কোটি দেৱতা তোমাৰ শৰীৰত আছে। অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰিছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব
নোৱাৰে। পূজা কেতিয়াও পাপ নহয়, কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায়। কিন্তু সেই অৰ্জুন, তুমি যদি দেৱ দেৱী পূজা কৰিবা, য়ান্তি দেৱানো দেৱ ব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম। স্বৰ্গত বোলে তোমাক ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। আৰু যেতিয়াই তোমাৰ পুণ্যটো আদায় হৈ যাব, তেতিয়া স্বৰ্গত থকা দেৱ দেৱীবিলাক ঢকিয়াই কিনি তোমাক আকৌ নৰকত পেলাই দিব। হৰি ৰাম, স্বৰ্গলৈ যাবলৈ মন আছে যদি দেৱ দেৱী পূজা কৰা, ভগৱানে কৈছে। তাৰপিছত কৈছে পিত্ৰাণী য়ান্তি পিত্ৰে যা, তুমি যদি পিতৃপুৰুষক পূজা কৰা, হয়নে বাৰু, তেতিয়াহ'লে তোমাক বোলে পিতৃলোকলৈ পঠিয়াই দিম। তাৰপিছত কৈছে ভগৱান ভূতানী য়ান্তি ভূতে যা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে ভূত প্ৰেতৰ লোকলৈ পঠিয়াই দিম, কৈলাশ হ'লে, হয়নে বাৰু। ভগৱানে কৈছে মদজাজিনো আপি মামো, তুমি যদি মোকেই সেৱা কৰা, মোকেই পূজা কৰা, তেনেহ'লে মই তোমাক বৈকুণ্ঠলৈ লৈ যাম, য'ত গ'লে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম, আৰু অহা যোৱা কৰিব নালাগে। সেইকাৰণে গীতাৰ যিটো ৰহস্য কথা কি ক'লে ভগৱন্তই একেবাৰে শেষত কৈছে 18 অধ্যায় 64 নম্বৰ শ্লোকত কি বুলি ক'লে, মন্মনা ভৱ মদ ভক্ত মদ জাজি মম নমস্কুৰু মামে বশৈষি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। অৰ্জুনক কৈছে, হে অৰ্জুন, মহাপুৰুষ মাধৱদেৱতকৈ কি সেইজন পণ্ডিত নেকি? মহাপুৰুষ মাধৱদেৱে ভাঙনি কৰিছে কি বুলি, অমুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। হয়নে? বোলে তোমাত কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ ৰাম, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। মহাপুৰুষ গুৰুজনাই কৈছে, সেইটো ভগৱন্ত নিজৰ বাণী। কি বুলি কৈছে, মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম অলৱেজ, মুত মাত্ৰ সদা দিয়া মন, মূৰ ভক্ত হোৱা সৰ্বক্ষণ। ভগৱান কৃষ্ণই কাৰ ভকত হ'বলৈ কৈছে? প্ৰভু ভগৱন্ত কৃষ্ণৰ ভকত হ'বলৈ কৈছে অৰ্জুনক। ভগৱানে ক'ব পাৰিলেহেঁতেন মোৰো ভকত হোৱা, অকণমান দুৰ্গাৰো ভকত হ'বা, কালীৰো ভকত হ'বা, বিশ্বকৰ্মা তোমাৰ গাড়ীখন আছে তুমি বিশ্বকৰ্মাও পূজা কৰিবা, সেই বুলি ক'ব পাৰিলেহেঁতেন। মুত মাত্ৰ সদা দিয়া মন, মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা। কাক পূজা কৰিবলৈ কৈছে কৃষ্ণই? মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। তোমাতো কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। গতিকে বাপ সমস্ত এই গুৰুজনাই সেইকাৰণে অন্য গুৰুতকৈ আজিৰ পৰা 5200 বছৰৰ পূৰ্বে কুৰুক্ষেত্ৰ ৰণত ভগৱান কৃষ্ণই যিটো কথা অৰ্জুনক কৈছিল, 5200 বছৰৰ পূৰ্বে, 500 বছৰৰ পূৰ্বে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই কথাটোকে এক শৰণ গীতাৰ পৰা আনিছে, আৰু ভজন আৰু ভক্তিৰ আনন্দটো ভাগৱতৰ পৰা আনি আপোনালোক মহাবৈষ্ণৱসকলক ভকতসকলক কি দিছে, বিলাই দিছে। আৰু এই শৰণ আৰু ভজনটো শুদ্ধভাৱে আমি যদি ৰাখোঁ, তেতিয়া আমাৰ কোনো ধৰণৰ কি হ'ব, বিপত্তি নহয়। আৰু গুৰুজনাৰ উপদেশবিলাক আমি আদৰ্শবিলাক পালন কৰি যাব লাগিব। বাপাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি, গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, কেতিয়াবা বাৰু আহিলে কথাখিনি